আমি 23 নং দিৰা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী অলৰেডি তাত কাউণ্টিঙৰ পিছত জিকিয়ে গ'ল। জিকাৰ পিছত এতিয়া প্ৰব্লেমটো দি আছে তেখেতসকলে চাৰ্টিফিকেটটো নিদিয়ে। আৰু অলৰেডি ৰাতিপুৱা এটা প্ৰব্লেম দেখুৱাইছে তেখেতসকলে। অলৰেডি ৰাতিপুৱা আমাক ডিচি ছাৰে জনালে যে যিটো আমাৰ যিহেতু 10টা আছে, 10টাত এটা বিপিএফৰ চিধাচিধিকে আছে, তাৰ তলত খালি সেইখিনি বগা খালী বক্সৰ বাহিৰত ষ্টাম্প মাৰিছিলে। এইটো ৰেজেক্ট হ'ব বুলি আমাক জনাই দিছিলে ৰিটাৰ্ণিং অফিচাৰেও। ইতিমধ্যে ডিচি ছাৰেও তাত গৈ কৈ আহিলে। তাৰপিছত আকৌ তেখেতসকলে এইটো একচেপ্ট কৰোৱাৰ কাৰণে এতিয়া চেষ্টা কৰি আছে। এতিয়া অলৰেডি তেনেকৈ আমাৰ একে প্ৰব্লেম মথনগুৰি সমষ্টিৰো আছিলে। মথনগুৰি অলৰেডি জিকি গ'ল আমাৰ আখতাৰা বাইদেউ। এতিয়া আমাক এইটো প্ৰব্লেম দি আছে। এতিয়া আমি চাৰ্টিফিকেটটো খুজি আছোঁ, আমাক নিদিয়ে। 367 হয়। তেখেতসকলে এতিয়া একো কথা নাপাতে। তাত আমি যদি কথা পাতোঁ বা সুধোঁ, তেখেতসকলে কয় ৰ'ব আমি ডিক্লেয়াৰ দিব পৰা নাই, আমাৰ ওপৰত প্ৰেছাৰ আছে বোলে। আমি কি কৰিম কওকচোন? আমিতো জিকিছোঁ। জিকাৰ পিছতো যদি গণতন্ত্ৰ হয়নে নহয়? জিকাৰ পিছতো যদি আমি আমাৰ যি NOC চাৰ্টিফিকেটটো নাপাওঁ, আমি কেনেকৈ মানি ল'ম এয়া গণতান্ত্ৰিক, সম্পূৰ্ণ গণতান্ত্ৰিক বুলি? আমিতো মানিবই নোৱাৰোঁ এইটো কথা। যেনেকৈ নহওক আমাক মুঠতে চাৰ্টিফিকেটটো লাগে বৰ্তমান সময়ত, তাৰ কাৰণে আমি দাবী জনাই আছোঁ। সন্দেহটো একো নাই, আমি ধুনীয়াকৈ জিকি গৈছোঁ। যিটো আমাক জনাইছিলে ৰিটাৰ্ণিং অফিচাৰ, তাৰপিছত তাত থকা এজেণ্টখিনিও যিখিনি জনালে যে যিটো বাহিৰত মাৰিলে সেইটো ৰেজেক্ট হ'ব। ঠিক আছে, আমি সেইটো হিচাপে ৰেজেক্টে ধৰি গ'লোঁ। আমি জিকিছোঁ। এতিয়া গৈ জিকাৰ পিছত তেখেতসকলে কিয় চাৰ্টিফিকেটটো দিব টান পাইছে? গণতন্ত্ৰটো এনেকুৱা নহয়। আমাৰ অনুৰোধ আমি জনাইছোঁ, ইলেকশ্যন কমিশ্যনাৰৰ তৰফলৈকে আমি অনুৰোধ জনাইছোঁ, আমাক কাইণ্ডলি আমি দিনটো থাকিলোঁ, আমাৰ ভাগৰ লাগিছে, আমাক যাব দিয়ক চাৰ্টিফিকেটটো দি। এয়াই আমাৰ অনুৰোধ। ডিচি ছাৰ ৰ'ব কৈ আছে, অকণমান সময় ৰখক বুলি। আমিতো মানিব নোৱাৰোঁ এইটো। আমি জিকাৰ পিছত গণতন্ত্ৰটো বাচাই ৰখাৰ কাৰণে আমি জিকাৰ পিছত আমি পাবই লাগিব।